মোৰ নাম প্ৰাণজিৎ দাস হয়। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন বিভাগৰ অধ্যক্ষ হয় আৰু আমাৰ ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন বিভাগৰ আমাৰ এটা টীম আজি আহি মহামহিম ৰাজ্যপাল ডাঙৰীয়াক আমি সাক্ষাৎ কৰিলোঁ আৰু তেখেতক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। অসমৰ যি বানপানীৰ সমস্যা আছে, যি চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাকে আদি কৰি আৰু ইয়াৰ আগতো আমাৰ অসমত বিভিন্ন ধৰণৰ বানপানী হয়, গৰাখহনীয়া হয়। গতিকে অসমৰ সমস্যাটো যে ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে তাৰ কাৰণে আমি তেওঁলোকক অৱগত কৰিলোঁ আৰু তেওঁলোকক আমি ৰাজ্যপালৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। বিহাৰৰ যদি সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হ'ব পাৰে তেতিয়াহ'লে আমাৰ অসমৰ বানপানীৰ সমস্যাটো কেলে ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো কৈ থাকে যে তেখেতে টুইটাৰত লিখি থাকে, তেখেতে প্ৰধানমন্ত্ৰীৰ লগত কথা হৈ থাকে, প্ৰধানমন্ত্ৰীক খবৰ লৈ আছে। আজি খবৰে লৈ থাকিব নে প্ৰধানমন্ত্ৰীয়ে কিবা পেকেজ দিব, অসমলৈ কিবা ডাঙৰ পেকেজ দিব নেকি, কিবা দিছে নেকি, তেওঁ ঘোষণা কৰিব লাগে। কাৰণ তেওঁতো কৈ থাকে যে বানপানী তেওঁলোকৰ খবৰ লৈছে, বানপানী তেওঁলোকৰ কাৰণে কি কৰিব নকৰিব এইবোৰ কথা তেওঁ কৈ থাকে। গতিকে আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি অকল কথাই পাতি থাকিব নে আৰু চেণ্ট্ৰেলৰ পৰা কিবা ফাণ্ড আনিব পাৰিব, কিবা পেকেজ আনিব পাৰিব অসমৰ ৰাইজৰ কাৰণে, বানপীড়িত ৰাইজৰ কাৰণে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ ৰাইজৰ যি তেখেতে 15,000কৈ টকা পৰিয়ালবিলাকক ঘোষণা কৰিছে, মই ক'ব বিচাৰিছোঁ, ইয়াৰ আগতেও মই কৈছিলোঁ, আজিও মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ যে মিনিমাম 15 লাখকৈ টকা এটলিষ্ট প্ৰতিটো পৰিয়ালক দিব লাগে। কাৰণ 15,000 টকা সেই পৰিয়ালৰ কাৰণে একো নহয়। কাৰণ যি ধৰণে তেওঁলোকৰ সপোনৰ ঘৰখন অতিবাহি গৈছে, সপোনৰ ঘৰখন শেষ হৈ গৈছে, পলস এতিয়া এক আঁঠুলৈকে পলস, সেই পলস চাফা কৰোঁতে 15,000 ওপৰত খৰচা হ'ব। গতিকে 15,000 টকাই একো এখন পৰিয়ালৰ একো সহায় নহয়। গতিকে 15 লাখ টকা দিব লাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন বিভাগৰ পৰা ডিমাণ্ড কৰিছোঁ যে প্ৰতিখন পৰিয়ালক 15 লাখকৈ টকা দিয়ে। ধন্যবাদ।